Good morning, students. কি খবৰ তোমালোকৰ? ভালে আছা ন? I think you are enjoying your day with lots of activities because this is your most valuable time. You should spend your time with lots of good activities like playing, singing, dancing, drawing, and of course, your study. You should study daily basis. That will be a good activities. You should do whatever you want to do, but from your heart. তোমালোকৰ যি মন ধুনীয়াকে কৰা, কিন্তু এটা সময়ত ভাগ লৈ কৰিবা, because this time will never come back in your life again. সেইটো কাৰণে সৰুৰ পৰাই টাইমবোৰ সঠিকভাৱে ভাগ কৰি ল'বলৈ চেষ্টা কৰিবা। লাইক তোমালোকে কি কৰিব পাৰা? তোমালোকে ধৰি লোৱা মৰ্ণিং উঠিলা, wake up early in the morning, সোনকালে উঠিলা, উঠি ব্ৰেকফাষ্ট কৰি পঢ়া টেবুলত বহিলা, হয়নে? মুখ হাত ধুই ব্ৰেকফাষ্ট কৰি পঢ়া টেবুলত বহিলা, পঢ়া টেবুলত বহি পঢ়ি তাৰপিছত তোমালোকে নিজৰ মনৰ পছন্দ অনুসৰি তোমালোকে ধুনীয়া ড্ৰয়িং কৰিব পৰা, ড্ৰয়িং ভাল ভাল ড্ৰয়িং কৰিবা, ড্ৰয়িং কৰি উঠি তোমালোকে তোমালোকৰ ফ্ৰেণ্ডছৰ লগত বা ভাইটি ভণ্টিৰ লগত খুব খেলা ধূলা কৰিবা, খেলিব লাগে। খেলি পেলাই কি কৰিবা? তোমালোকে গা ধুবা, গা ধুই ভাত খাবা, অলপমান জিৰণি ল'বা, তাৰপিছত আকৌ নিজৰ ভাল লগা কাম কিছুমান কৰিব পাৰা, যেনে সন্ধিয়া সময়ত তোমালোকে ফুলৰ বাগিচা যদি আছে তাতে গৈ পানী দিব পাৰা, হয়নে? মা দেউতাক সহায় কৰিব পাৰা, আকৌ অলপমান পঢ়িবতো লাগিব, হয় নে নহয়? পঢ়া শুনা ভালদৰে কৰি থাকিবা আৰু নিজৰ কামবোৰ সদায় নিয়াৰিকৈ ডিচিপ্লিন টাইমলি তোমালোকে কৰিবলৈ চেষ্টা কৰিবা। সময়ত কৰিলে সময়ৰ কাম সদায় ভাল হয় আৰু সৰুৰ পৰাই কৰিবা, ঠিক আছে? এইখিনি মই ক'লো তোমালোকৰ ভালৰ কাৰণে। এতিয়া আমি কি কৰিম? আমি আমাৰ জ্ঞান বৃক্ষ চেনেললৈ তোমালোক সকলোকে ৱেলকাম জনাই আজি আমাৰ পাঠটো আৰম্ভ কৰোঁ, ঠিক আছে? আজি আমাৰ পাঠৰ নামটো কি বাৰু? গম পোৱা ন তোমালোকে? ক্লাছ 5ৰ লেচন 4। লেচন 4ত কি আছে? তোমালোকে স্ক্ৰীনখন চোৱা। স্ক্ৰীনত আছে দ্য ষ্টৰ্ক এণ্ড দ্য ফক্স। তোমালোকৰ পাঠটোৰ নাম হৈছে দ্য ষ্টৰ্ক এণ্ড দ্য ফক্স। এতিয়া এই ষ্টৰ্কটো দেখিছানে? ষ্টৰ্ক মানে বগলী আৰু ফক্স মানে কি? ফক্স মানে শিয়াল। বগলী আৰু শিয়ালৰ কথা, বগাকৈ বগলী, হয়নে? বগলী আমি কি কৰিছিলো সৰু কালত? বগলী কওঁনে যে বগলী আহি পেলাই আমাক ফুটটো দি যা, বগলী বগাকৈ নখত ফুটটো দি যা, আমি চাই থাকো। এইবোৰ সৰু সৰু কালৰ চাইল্ডহুড মেমৰিজ আছিলে, যিবোৰ মই কৰিছিলো। চ' এতিয়া হ'ল বগলী আৰু শিয়ালৰ সাধু কথাটো তোমালোকে জানাই নিশ্চয়, তোমালোকে পাঠটো পঢ়িছা অলৰেডি, যে বগলী আৰু শিয়ালৰ কি হৈছিলে? শিয়ালে বগলীক তাৰ ঘৰলৈ নিমন্ত্ৰণ দিছিলে, হয়নে? লাঞ্চলৈকে, মানে দুপৰীয়াৰ ভাত সাজলৈ। তেতিয়া ফক্সে কি কৰিলে? ফক্সে ধুনীয়াকৈ টেষ্টি মিল প্ৰিপেয়াৰ কৰিলে ফৰ ষ্টক। টেষ্টি সুস্বাদু আহাৰ প্ৰিপেয়াৰ কৰাৰ পিছত কি কৰিলে? বগলীক খাবলৈ দিলে। বগলীক খাবলৈ দিলে, কিহত খাবলৈ দিলে? অন এ বিউটিফুল প্লেট। কিন্তু যিহেতু ষ্টৰ্ক হেজ এ লং বিক, বগলীৰ দীঘল ঠোঁট, যাৰ কাৰণে বগলীয়ে প্লেটখনত খাব নোৱাৰিলে। কথাটো কৈছিলে শিয়ালক, কিন্তু শিয়ালে গুৰুত্বই নিদিলে। তাৰপিছত বেজাৰ মনে চেডলি এণ্ড হাংগ্ৰিলি আৰু ভোকে পিয়াহে ষ্টক লেফ্ট দ্য হাউচ অফ দ্য ফক্স। বগলীয়ে শিয়ালৰ ঘৰৰ পৰা আহিলে, হয়নে? খুব দুখ মনে, বেজাৰ মনে, ভোকে পিয়াহে। তাৰপিছত কি হ'ল? এদিনাখন কিছুদিন পিছত ষ্টক ইনভাইটেড ফক্স, হয়নে? ষ্টৰ্কেও ফক্সক ইনভাইট কৰিলে নিজৰ ঘৰলৈ ফৰ দি ডিনাৰ, ৰাতিৰ ভাত সাজলৈ। তাৰপিছত ষ্টৰ্কে কি কৰিলে? এটা থিন নেক থকা এটা পটত ফক্সক খাবলৈ দিলে। কিন্তু ফক্সেটো একদম থিন পাত্ৰত খাব নোৱাৰে। লং এণ্ড থিন নেক থকা এটা পাত্ৰ, দীঘল আৰু এটা ঠেক এটা পাত্ৰত খাবলৈ দিলে। কিন্তু ষ্টৰ্কে যদিও দিছে, ফক্সেটো খাব নোৱাৰে, হয়নে? চ' কি কৰিলে? ফক্সেটো খাব নোৱাৰিলে কাৰণে ফক্সে ক'লে যে ষ্টৰ্ক,
মই ইয়াতে খাব নোৱাৰিম তুমি মোক এখন প্লেট দিয়া কিন্তু ষ্টৰকে কোনো ৰেছপন্ড দিয়া নাছিল ষ্টক did not respond to the fox কিয় তেতিয়া fox realize কৰিলে foxে অনুভৱ কৰিলে যে হয় the way I treat him he treated me in the same way তুমি যেনেদৰে মানুহক ব্যৱহাৰ কৰিবা মানুহেও তোমাক তেনেদৰে ব্যৱহাৰ কৰিব সেইটো কাৰণে সদায় মানুহৰ লগত ভালদৰে থাকিব লাগে ভালদৰে ব্যৱহাৰ দিলেহে মানুহেও তোমাক ভাল পাব তোমাৰ ব্যৱহাৰে তোমাৰ আচল পৰিচয় এইটোৱে হৈছে ষ্টৰীটোৰ সাৰাংশ সামেৰি খুব ভাল খুব সুন্দৰ ষ্টৰী এতিয়া আহো আমি লেসন এক্টিভিটিজ বোৰলৈ সো স্টাৰ্ট কৰো দেই এতিয়া তোমালোকে লেসনৰ পেজ নম্বৰ 56 ওলাই লোৱা আৰু তোমালোকে স্ক্ৰিনৰ পৰ্দাটো দেখা পাবাই তো তাতে তোমালোকৰ এক্টিভিটি 10 আছে ঠিক আছে যে তোমাৰ এক্টিভিটি 10ত কি আছে ভালদৰে চোৱাচোন ইয়াতে তোমালোকে টিভিৰ পৰ্দাত কি দেখিছা এজনী ধুনীয়া লেডি দেখিছা হয়নে চোৱা এই ধুনীয়া লেডিজনীক চোৱা যে বগা কোট পিন্ধা আছে হয়নে আৰু মূৰত কি ধুনীয়া টুপি এটা পিন্ধি আছে সো she is a chef she is a cook তেওঁ ৰান্ধনী ভাল ৰেষ্টুৰেণ্টৰ হোটেলৰ তেওঁ ভাল ৰান্ধনী আৰু তেওঁ আঙুলেৰে দি আছে এখন ধুনীয়া মেনু লৈকে মেনু M E N U মেনু এটা মেনু মানে কি এই সৰু ছোৱালীজনীও এখন মেনু লৈকে আঙুলিয়াই দিছে ঠিক আছে মেনু হৈছে খোৱা খাদ্য তালিকা য'ত উক্ত খাদ্যৰ লগতে খাদ্যৰ দামো নিৰ্ধাৰণ কৰি দিয়া হয় গ্ৰাহকৰ বাবে হয়নে মেনুত কি কৰা হয় খাদ্যৰ তালিকাটো থাকে লগতে দামবোৰো নিৰ্ধাৰণ কৰি দিয়া থাকে ধৰি লোৱা তুমি যদি একাপ চাহ খোৱা টি তো টি দাম ধৰি লোৱা 10 টকা হয়নে সো এইফালে কি হ'ব তোমালোকৰ মেনুত একফালে তোমালোকৰ খোৱা খাদ্যৰ তালিকাৰ নামবোৰ থাকিব খোৱা খাদ্য আৰু আনফালে দামবোৰ থাকিব যেনে চাহৰ দাম 10 টকা লিখা আছে আইসক্ৰীম খালা আইসক্ৰীমৰ এইফালে লিখা থাকিব আইসক্ৰীম বুলি হয়নে আৰু এইফালে ধৰি লোৱা আইসক্ৰীমটো আমি 30 টকাত পালো সো 30 টকা হয়নে সো এনেদৰে মেনু থাকে দাম থাকে লগতে খাদ্য তালিকাখনো থাকে এতিয়া এইখিনি এক্টিভিটিছৰ লগত জড়িত আমি কিনো প্ৰশ্ন পাম চাওচোন আমি নেক্সট স্ক্ৰিনত কি লিখা আছে তোমালোকে চোৱা ভালদৰে মই পঢ়ি দি আছো দেই while going back home Bina Rohit and their parents stopped at a tea stall to have tea and snacks যেতিয়া ঘৰলৈ গৈ আছিল উভতি তেতিয়া বিনা ৰোহিত আৰু তেওঁলোকৰ পেৰেণ্টছ মাক দেউতাকে এখন চাহৰ দোকানত ষ্টপ হ'ল ৰখি দিলে and snacks মানে কি snacks হৈছে লঘু আহাৰ লঘু জলপান এই যে snacks শব্দটো পাইছা এইটো হৈছে লঘু জলপান this is the menu that they were given এইখন এখন মেনু হয় এই মেনুখনত দিয়া আছে প্ৰাইচবোৰ আৰু আইটেমছবোৰ দামো দিয়া আছে আৰু খোৱা খাদ্য তালিকাখনো দিয়া আছে read it aloud চোৱা এতিয়া আমি ডাঙৰকে পঢ়ি আছো পিছৰখিনি পঢ়ো দেই চোৱা imagine that you are at this tea stall তুমি imagine কৰা কল্পনা কৰা সেই চাহৰ দোকানখনত তুমি আছা which of the above food items will you have কোনবোৰ ফুড আইটেমছ তুমি লবা ফুড আইটেমছ খোৱা খাদ্য কোনবোৰ লবা এই যে ফুড আইটেমছ দেখিছা কোনবোৰ লবা ফুড আইটেমছ খোৱা খাদ্য count and say how much money you will have to pay তোমাক কাউন্ট কৰিব দিছে গণনা কৰিব দিছে যে how much money কিমান পইচা you will have to pay তুমি কিমান পইচা দিব লাগিব তুমি যিখিনি খাবা এটা এই সৰু ছোৱালীজনীয়ে আনসাৰত কৈছে তাই কি খাব এটা এই মেনুখনতো লিখা আছে দেখিছানে মেনুখনত একফালে খোৱা খাদ্য ফুড আইটেমছবোৰ লিখা আছে আৰু একফালে ধুনীয়াকে দামবোৰ দেখিছানে দামবোৰ কি ধুনীয়াকে দিয়া আছে এইবোৰ দামবোৰ দিয়া আছে হয়নে
আৰু একফালে কি দিয়া আছে খোৱা খাদ্যবোৰ এটা বহুত আছে কাটলেট আছে পৰাঠা আছে পুৰি চপ সমোসা সুইট পৰিচ ঘিলা পিঠা তেল পিঠা নাৰিকল লাৰু তিল পিঠা চিৰা দৈ টি উইথ মিল্ক আৰু ব্লেক টি ইমান টেষ্টি টেষ্টি মিল আছে হয়নে চাওচোন এই সৰু মৰম লগা ছোৱালীজনীয়ে কিনো লৈছে যিহেতু ইমেজিন কৰিব দিছে যে তুমি বুলি সো তাই কি লৈছে চোৱা ইয়াতে মই লিখি দিছো তোমালোকে ধ্যান দি চোৱা দেই look at the picture carefully I would like to have tel pitha khila pitha porridge and tea with milk তাই লৈছে তেল পিঠা লৈছে ঘিলা পিঠা লৈছে পৰিচ লৈছে আৰু টি উইথ মিল্ক লৈছে এতিয়া চাওচোন কেনেকুৱাকে লৈছে তাই চোৱাচোন কি টেষ্টি টেষ্টি পিকচাৰ মই দিছো দেই খোৱা খাদ্যৰ দেখিলে একদম ভাল লাগি গৈছে ন চোৱা ইয়াতে লিখা আছে তেল পিঠাৰ ছবিখন চোৱাচোন কি ধুনীয়া তেল পিঠাবোৰ হয়নে দেখিয়ে খাবলৈ মন গৈছে ন মই কিন্তু ভাল পাওঁ তেল পিঠা তাৰ পিছত আছে ঘিলা পিঠা এইবোৰ আমাৰ অসমীয়া খাদ্য উপকাৰী সুস্বাদু হয়নে টেষ্টিও হয় হেলদিও হয় এইবোৰ আমাৰ অসমীয়া সংস্কৃতিৰ অসমীয়া স্পেশাল খাদ্য তাৰ পিছত আছে পৰিচ মানে পায়স বা ক্ষীৰ কিমান ধুনীয়াকে বাটিত দিছে ন তাৰ পিছত আছে টি উইথ মিল্ক এগিলাস কি গাখীৰৰ চাহ হয়নে কি ধুনীয়া চাহকাপ সো তাই খাইছে চাৰিটা বস্তু তেল পিঠা হৈছে 5 টকা ঘিলা পিঠাও হৈছে 5 টকা দাম পৰিচ বা ক্ষীৰ হৈছে 30 টকা পায়স আৰু টি মিল্ক হৈছে 10 টকা সো তাই টোটেল কিমান খালে সো ইয়াতে দিয়া আছে যে I will have to pay ₹50 ব্ৰেকেটত দিয়া আছে 5 5 30 10 এই গোটেইখিনি যোগ কৰি কিমান পাইছে তাই 50 টকা হয়নে তাই কিমান পাইছে প্ৰথম আছে তেল পিঠাৰ দাম 5 টকা তাৰ পিছত আছে ঘিলা পিঠা 5 টকা তাৰ পিছত আছে পৰিচ ক্ষীৰ 30 টকা তাৰ পিছত আছে টি উইথ মিল্ক 10 টকা এতিয়া তোমালোকে যোগ কৰিলে তো পায়ে যাবা কিমান হ'ব এইফালে 0 আৰু এইফালে কিমান হ'ব 5 হয়নে 3 1 4 আৰু হাতত যে থাকিলে 1 টো 5 সো 50 টকা পালে কিমান পালে ₹50 এতিয়া ₹50 তাই পে কৰিব লাগিব তাই সেইখন দোকানত দিব লাগিব টি ষ্টলখনত যিহেতু তাই ইমান ধুনীয়া 4টা আইটেম লৈছে কি টেষ্টি টেষ্টি আইটেম লৈছিল হয়নে সেই আইটেম কেইটা তাই 50 টকা দিব লাগিব সো তোমালোকে এনেকে লিখি লব পাৰা যে I will have to pay ₹50 in total তাৰ পিছত চোৱা activity 11 তোমালোকৰ পেজ নম্বৰ 56তে আছে activity 11 কি লিখা আছে চোৱা draw your favorite food and color it তোমাক কৈছে যে তুমি ভাল পোৱা তোমাৰ ফেভাৰিট প্ৰিয় খাদ্য ফেভাৰিট ফুডটো তুমি আঁকিব দিছে তোমাক ড্ৰ কৰিব দিছে আঁকিব দিছে আৰু কালাৰ কৰিব দিছে আৰু কালাৰ ৰং দিব দিছে তো চোৱাচোন এই ধুনীয়া কণমানি ল'ৰাটোৱে হাতত কি লৈ আছে এইটো আইচক্ৰীম হয়নে কি মৰম লগা ন কি ধুনীয়া আইচক্ৰীমটো ন গ্ৰীণ কালাৰৰ আৰু সি আঙুলিয়াই দিছে এই ডাঙৰ আইচক্ৰীমটো বাপৰে কিমান ডাঙৰ চোৱাচোন এই ধুনীয়া আইচক্ৰীমটো তাৰ ফেভাৰিট ফুড হয় তাৰ একদম প্ৰিয় ভাল লাগে তাৰ আইচক্ৰীম মোৰো ভাল লাগে ময়ো আইচক্ৰীম বহুত ভাল পাওঁ কিন্তু সো এই আইচক্ৰীমটো চোৱাচোন কি ধুনীয়া ধুনীয়া ৰং দিছে ন তো তোমালোকো এনেকে আইচক্ৰীম এটা আঁকিবা আঁকি তোমালোকে এনেকে ৰং দিব পাৰা তোমালোকে আৰু অন্য বস্তু আঁকিব পাৰা অন্য ফেভাৰিট ফুড তোমাৰ প্ৰিয় খাদ্য কিন্তু ইয়াতে আইচক্ৰীম এটা দিছো কি ধুনীয়া পিংক কালাৰ দিছে ব্ৰাউন কালাৰ দিছে হয়নে মৰম লগা এটা টেষ্টি আইচক্ৰীম সো তোমালোকে এনেকে আঁকিব পাৰিবা ঠিক আছে দেখা পাইছা স্ক্ৰীনখনত চাই লোৱা ভালকে তেহে আঁকিব পাৰিবা তোমালোকে হয়নে এতিয়া তাৰ পিছত আমি আহো এক্টিভিটি 12 তোমালোকৰ পেজ নম্বৰ 57 লৈকে ইয়াতে চোৱাচোন কি লিখা আছে ইয়াতে লিখা আছে Bina shows
this advertisement to her father. কিছুমান নতুন শব্দ পাবা কিন্তু ধ্যান দি শুনি যোৱা মই কিন্তু সুধিম তোমালোকক পিছত এই শব্দবোৰৰ অৰ্থ সুধিম I will ask you okay listen it carefully বিনাই কৈছে বিনাই shows দেখুৱাইছে কাল তাই দেউতাকলৈ father her father তাই দেউতাকক দেখুৱাইছে এখন advertisement এখন বিজ্ঞাপন এই advertisementটো দেখিছানে advertisement বিজ্ঞাপন এইখনটো কি বিজ্ঞাপন আমি চাও এটা দেখিছা তোমালোকে ফটোখনত বিজ্ঞাপন এখন ধুনিয়াকে লিখা আছে এয়া হৈছে জলপান বিজ্ঞাপনখনত এটা নাম দেখিছা JALPAN জলপান এই জলপানখন হৈছে এখন বিজ্ঞাপন এই জলপান নামৰ দোকানখনৰ এই বিজ্ঞাপনখনত কিনো কথা স্পেশাল লিখা আছে চোৱাহি চোৱা ভালকে চাবা দেই সবে have you tried our fresh ঘিলা পিঠা লাৰু তিল পিঠা সুধিছে বিজ্ঞাপনখনত এনেকৈ দেখুৱাইছে যে আপোনালোকে ট্ৰাই কৰিছে নে আমাৰ ঘিলা পিঠা লাৰু তিল পিঠাবোৰ তাৰ পিছত এইফালে চোৱা কি লিখা আছে today's offer আজি অফাৰ দিছে তেওঁলোকে get 50% off when you spend ₹100 or more আপোনালোকে আজিৰ দিনটোৰ বিশেষ ৰেহাই today's offer বিশেষ ৰেহাই যে কি আছে তেওঁলোকৰ জলপান নামৰ দোকানখনৰ বিজ্ঞাপনত আছে যে আজি যদি আপুনি 100 টকা বা তাতোকৈ বেছি টকাৰ বস্তু ক্ৰয় কৰে খোৱা খাদ্য তেতিয়া আপুনি 50% অফ পাব এয়া 50% হয়নে অফ পাব মানে ৰেহাই পাব কেতিয়া পাব 100 টকাৰ বা তাতোকৈ যদি বেছিকে যদি কিনে তেতিয়া 50% ৰেহাই পাব আৰু এইফালে লিখা আছে ফ্ৰী হোম ডেলিভাৰী ঘৰলৈকো তেওঁলোকে যোগান ধৰিব আৰু কি ফ্ৰী বিনামূলীয়া যোগান ধৰিব তেওঁলোকে চোৱাচোন কিমান ধুনীয়াকে দিছে এডভাৰটাইজমেন্টটো এতিয়া বিনাইনো কি কৈছে দেউতাকলৈ আমি তলৰ লাইনখিনি পঢ়ো দেই শুনা কিন্তু বিনা tells her father বিনাই তাই দেউতাকক কৈছে this is an advertisement for snacks sold by জলপান এইটো এটা বিজ্ঞাপন snacks লঘু আহাৰৰ এটা ভাল বিজ্ঞাপন জলপানে সোল কৰিছে বিক্ৰী কৰিছে I like the ঘিলা পিঠা মই ঘিলা পিঠা ভাল পাওঁ let's order some আমি কিছুমান তাৰ পৰা অৰ্ডাৰ কৰো কাক কৈছে বিনাই দেউতাকক মই কিন্তু সুধিম if we buy pitas for ₹100 or more we will get 50% off আমি যদি জলপানৰ পৰা পিঠা কিনো কি পিঠা তাই ভাল পায় ঘিলা পিঠা বিনাই হয়নে ঘিলা পিঠা যদি কিনো কিমানৰ 100 টকা বা তাতোকৈ বেছি তেতিয়া হলে আমি 50% ৰেহাই পাম তো বলা দেউতা আমি তাৰে পৰা অৰ্ডাৰ কৰো এই এডভাৰটাইজখন ইমান ধুনীয়াকে দিছে যে তাই বিনাই সেইখন দেখি পেলে কাক কৈছে দেউতাকক কৈছে হয়নে এতিয়া চোৱা এতিয়া মই ইয়াতে তোমালোকক দেখাও যেহেতু বিনাই কৈছে যে আমি কি কিনিম আমি যদি ঘিলা পিঠা কিনো ঘিলা পিঠা ঘিলা পিঠা কোনে বিনাই বিনাই কৈছে যে যদি আমি জলপানৰ পৰা ঘিলা পিঠা দোকানখনৰ নাম কি মই কিন্তু সুধিম I will ask you later listen it carefully জলপান নামৰ দোকানখনৰ পৰা যদি আমি এই ধুনীয়া ধুনীয়া ধৰি লোৱা এইবিলাক ঘিলা পিঠা হয়নে ঘিলা পিঠা হৈছে নে পিঠা এইবোৰ ধৰি লোৱা ঘিলা পিঠা এই ঘিলা পিঠাবোৰ যদি বিনাই কিনে কিমানৰ 100 টকা ₹100 100 টকা যদি এই ঘিলা পিঠাবোৰ কিনে বা 100 টকাতকৈ বেছি কিনিব পাৰে কিন্তু কমসে কম যদি 100 টকাত কিনে ঘিলা পিঠা তে জলপানে কি দিব 50% অফ দিব হয়নে 50% অফ মানে 50% ৰেহাই এই যে পাৰ্চেন্ট চিনটো
100 ধৰে হয়নে শতাংশত ধৰে সো 50% এই পাৰ্চেন্ট হৈছে 50% তো 50% ৰেহাই দিব তে ধৰি লোৱা 100 টকা যদি তাই কিনে তে তাই 50% 100 টকা তাই 50% ৰেহাই পাব তাৰ মানে 100 টকাৰ আধা হয় না 50 কাৰণ আমি জানো যে 50 দুটা 50 যোগ কৰিলে কিমান হয় 100 হয় হয়নে তে 50% ৰেহাই বুলি যেদিকে কৈছে তে ৰেহাই বুলি কোৱাৰ লগে লগে তাৰ মানে আধা দামত তাই পাব কিমানত পাব তাই ₹50 মজা লাগে ন ইমান কমতে তাই ইমান দূৰ ঢিলা পিঠা পাব সো তাই ₹50 50 টকাত 100 টকাৰ তাই কিনিছিলে কিন্তু সেইদিনাখন জলপানৰ অফাৰ আছিলে 2 days অফাৰ বুলি তেওঁলোকে কৈছে যে 2 days অফাৰ কিমান 50% 50% অফত তাই কিমান পালে 100 টকাৰ বস্তু তাই 50 টকাত পালে হয়নে বিনাৰ কাৰণে কিন্তু সেইদিনাখন বৰ ভাল দিন আছিল হয়নে এতিয়া আহো আমি নেক্সট এক্টিভিটি লৈ চোৱাচোন কি লিখা আছে তাতে Next activity 13A তাতে লিখা আছে collect and paste an advertisement here write 2 sentences about it তোমালোকক কৈছে যে তোমালোকে collect কৰা সংগ্ৰহ কৰা আৰু paste কৰা কি paste কৰিবা এটা বিজ্ঞাপন এটা paste কৰিবলৈ দিছে তোমালোকক লগাব দিছে ক'ত তোমালোকৰ বহিত তোমালোকৰ কিতাপখনত যে আছে এটা খালি জায়গা দেখিছানে তাতে দেখিব দিছে write 2 sentences তোমালোকক দুআষাৰ বাক্য লিখিব দিছে দুখাৰী বাক্য কিহৰ ওপৰত বিজ্ঞাপনৰ ওপৰত তোমালোকক নিজাকৈ এটা বিজ্ঞাপন দিব দিছে আৰু বিজ্ঞাপনটো তোমালোকক লিখিব দিছে তোমালোকে সংগ্ৰহ কৰিব পাৰা মই তোমালোকৰ কাৰণে এটা সংগ্ৰহ কৰিছো মই কিনো সংগ্ৰহ কৰিছো কেনেকুৱা ধৰণৰ বিজ্ঞাপননো কেনেকৈ লিখে তোমালোকে ইয়াৰ পৰা কিন্তু জানিব পাৰিবা তোমালোকে নিজৰ মনেৰে সৃষ্টিশীল ক্ৰিয়েটিভ মাইণ্ডেৰে তোমালোকে ধুনীয়া ধুনীয়া বিজ্ঞাপন নিজে বনাব পাৰিবা বা তোমালোকৰ নিউজ পেপাৰ মেগাজিন হয়নে সেইবোৰত ধুনীয়া ধুনীয়া বিজ্ঞাপন ওলায় তো তোমালোকে বাতৰি কাকতৰ পৰাও কালেক্ট কৰিব পাৰা হয়নে নিউজ পেপাৰ অৰ মেগাজিনৰ পৰাও তোমালোকে কালেক্ট কৰি ইয়াতে লগাব পাৰা বা নিজাকেও তোমালোকে এখন বহিত কিছুমান ডিফাৰেণ্ট এডভাৰটাইজমেণ্ট কালেক্ট কৰি পেলাই লগাবাচোন আৰু মোক দেখুৱাবচোন কি বিজ্ঞাপন পালা আৰু লিখিব লাগিব অন্তত 1 sentence হলেও লিখিবা কিনো লিখা নিজৰ মাইণ্ডে লিখিবা কিন্তু দেই এতিয়া চোৱা ইয়াতে লিখা আছে যে collect and paste an advertisement here write 2 sentences about it এইখন এখন ধুনীয়া পিকচাৰ দেখিছা হয়নে কি ধুনীয়া পিকচাৰখন ন এইখন দেখিছানে পিকচাৰখন ইয়াতে এখন ধুনীয়া কাহৰ থালিত কি ধুনীয়াকে কাহৰ বাটি কিছুমান সজাই থোৱা আছে আৰু ধুনীয়া ধুনীয়া খাদ্য আছে সো এই বিজ্ঞাপনখন মই সংগ্ৰহ কৰিছো আৰু ইয়াতে লগাইছো কিন্তু এই বিজ্ঞাপনখন যদিও সংগ্ৰহ কৰিছো কিন্তু নামটো মই নিজে দিছো কি বুলি দিছো যে আইৰ হাতৰ জুতি মানে সোৱাদ হয় দে সো আইৰ হাতৰ জুতি বুলি মই বিজ্ঞাপনটোৰ নাম দিছো কিহৰ কাৰণে যে সেই ৰেষ্টুৰেণ্টখনৰ নাম হ'ব আইৰ হাতৰ জুতি য'ৰ পৰা তোমালোকে বা সবে অৰ্ডাৰ কৰিব পাৰিবা হয়নে সো এই বিজ্ঞাপনখনত যিখিনি কথা লিখা আছে কিনো লিখা আছে ইয়াতে চোৱা তোমালোকে ইয়াতে লিখা আছে ইয়াতে মই লিখিছো have you ever tried our আইৰ হাতৰ স্পেচিয়েল থালি মই কিছুমান স্পেচিয়েল ফুড ইনক্লুড কৰিছো বিজ্ঞাপনখনত যেনেদৰে বিনা দেখিছিলে জলপানত ফ্ৰেছ তিল পিঠা ঘিলা পিঠা নাৰিকলৰ লাৰু ময়ো এনেদৰে এখন বিজ্ঞাপন ওলাইছো তাতে মই কি দিছো নাম দিছো ৰেষ্টুৰেণ্টখনৰ আইৰ হাতৰ জুতি আৰু তাতে মোক কিনো স্পেচিয়েল ফুড বিশেষ খাদ্য পাই মই লিখিছো চোৱাচোন ভালদৰে মই লিখিছো যে have you ever tried our আইৰ হাতৰ স্পেচিয়েল থালি আপোনালোকে ট্ৰাই কৰি চাইছেনে আইৰ হাতৰ স্পেচিয়েল থালিখন যিখন আমাৰ আইৰ হাতৰ জুতি নামৰ ৰেষ্টুৰেণ্টখনত পায় বিজ্ঞাপনত দেখিছো তাৰপিছত লিখিছো চোৰ ফিছ মানে কি চোৰ ফিছ মানে মাছৰ টেঙা মোৰ কিন্তু খুব প্ৰিয় দেই মাছৰ টেঙা সেইকাৰণে দিয়ে দিলো আৰু চোৰ ফিছ
তাৰ পিছত দিছো পাতত দিয়া মাছ আৰু খাৰ মই দিছো এইবোৰ আমাৰ অসমীয়া খাদ্য হয়নে খুবেই উপকাৰী গুণাগুণ আছে সুস্বাদু হয় খুবেই হেলদি হয়নে ইয়াতে লিখিছো যে have you ever tried our আইৰ হাতৰ স্পেচিয়েল থালি swordfish মানে মাছৰ টেঙা পাতত দিয়া মাছ আৰু খাৰ তাৰ তলত লিখিছো যে 40% off 40% ৰেহাই when you spend rupees 200 or more যেতিয়া তোমালোকে 200 টকা বা তাতোকৈ বেছিকে তোমালোকে স্পেন্ড কৰিবা মানে দিবা বা লবা বস্তু খোৱা খাদ্য এই আইৰ হাতৰ জুতিৰ পৰা তেতিয়া তোমালোকে 40% কিমান বিনাই পোৱাখনত আছিল 50% আৰু ইয়াতে আছে 40% ৰেহাই কিমানত পাবা অলপমান কম বিনাতকে তথাপি কিন্তু খোৱা খাদ্যবোৰ চোৱাচোন কি ধুনীয়া ধুনীয়া 200 টকা বা তাতোকৈ বেছিকে যদি তোমালোকে তাৰ পৰা ক্ৰয় কৰা আইটেম খোৱা খাদ্য তেতিয়া হলে 40% ৰেহাই পাবা ক'ৰ পৰা আইৰ হাতৰ জুতি নামৰ ৰেষ্টুৰেণ্টখনৰ পৰা বিজ্ঞাপনখনত দিছো সো এইখন হৈছে আনসাৰত আছে যে this is an advertisement for evening snacks and dinner sold by আইৰ হাতৰ জুতি It also provides home delivery with no extra charges. এইটো আনসাৰত লিখা আছে যে এইখন এখন বিজ্ঞাপন হয় কিহৰ কাৰণে ইভিনিং স্নেক্স হয়নে সন্ধিয়া লঘু আহাৰৰ কাৰণে আৰু ডিনাৰ ৰাতিৰ কাৰণে হয়নে ৰাতিৰ সাজৰ কাৰণে কোনে আইৰ হাতৰ জুতি নামৰ ৰেষ্টুৰেণ্টখনৰ পৰা য'ত ফ্ৰী হোম ডেলিভাৰী হয় আৰু নো এক্সট্ৰা চাৰ্জ এটা অৰ্ডাৰ নাও কৰি মানে এই নম্বৰত কল কৰিব মই এইটো নম্বৰ এনে দিছো আৰু তোমালোকে হেনেদৰে ধুনীয়া ধুনীয়া এডভাৰটাইজমেন্ট বনাব পাৰা সো এইবোৰ তোমালোকৰ সৃষ্টিশীল মনৰো এটা উমান পোৱা যায় তোমালোকে কিনো কথা লিখিছা যেনেকে মই ইয়াতে অসমীয়া খাদ্যৰ কথা দিছো হয়নে পাতত দিয়া মাছ আকৌ মাছৰ টেঙা আইৰ হাতৰ স্পেচিয়েল থালি খাৰ মই এইবোৰ অৱশ্যে ভাল পাওঁ সেইকাৰণেই দিছো এতিয়া আহো আমি এক্টিভিটি 13B লৈকে এতিয়া চোৱাচোন ইয়াতে মই 13Bত মই কি দিছো দুজনী মৰম লগা ছোৱালীক আঁকিছো এজনী নাম হিমানী দিছো আৰু এজনীৰ নাম পাহি দিছো কিনো আছে কুৱেশ্যনটো আমি পঢ়ো আগতে let's read the question now tell your friends a few sentences about it তুমি তোমাৰ বন্ধুক এই যে তুমি যে বিজ্ঞাপনখন যে দিলা মানে মই যে দিলো কোনখন আইৰ হাতৰ জুতি বুলি বিজ্ঞাপনখন যে দিলো সেইখনৰ বিষয়ে তুমি তোমাৰ ফ্ৰেণ্ডক ক'ব লাগে কেইষাৰিমান বাক্য few sentences এতিয়া হিমানীয়ে পাহিকনো কি কৈছে একচুয়ালি হিমানী আৰু পাহি দুজনী হৈছে মোৰ বিদ্যালয়ৰ খুব মৰম লগা ছোৱালী ক্লাছ 4ত পঢ়ি আছে খুবেই ভাল ছোৱালী স্কুল ক্ষতি নকৰে বিদ্যালয়লৈ তেওঁলোকে দৈনিক আহে জীৱন কষ্ট কৰি হলেও তেওঁলোকে আহে আৰু পঢ়াৰ প্ৰতি খুবেই আগ্ৰহ খুব স্মাৰ্ট হয় ভাল ছোৱালী তেওঁলোক মই আশা কৰো সকলোৱে এনেকে স্কুল আহক স্কুলত আগ্ৰহেৰে পঢ়া শুনাও কৰক এয়া হৈছে হিমানী আৰু পাহি সো হিমানীয়েনো পাহিক কি কৈছে হিমানীয়ে পাহিক কৈছে হেল্ল' পাহি লিখা আছে চোৱা Listen it carefully. Hello, Pahi. There is a new stall opening at our locality. এখন নতুন দোকান Hello, Pahi. আমাৰ ইয়াতে ওচৰতে এখন নতুন দোকান opening হৈছে মুকলি হৈছে It is known as আইৰ হাতৰ জুতি এইখনক আইৰ হাতৰ জুতি বুলি কোৱা হয় They have their special dishes special বিশেষ খাদ্য আছে তেওঁলোকৰ যেনে like আইৰ হাতৰ স্পেচিয়েল থালি তাৰপিছত আছে কি swordfish মাছৰ টেঙা খাৰ etc they serve free home delivery if you order from them যদি আমি বা তুমি তাৰে পৰা অৰ্ডাৰ কৰা তেতিয়াহলে তেওঁলোকে ফ্ৰী হোম ডেলিভাৰী দিব এইখিনি কথা কোনে কৈছে এইখিনি কথা হিমানীয়ে কৈছে কাক কৈছে পাহিক কৈছে যে এখন নতুন ষ্টল খুলিছে আৰু ষ্টলখন আমাৰ ইয়াতে ওচৰতে খুলিছে নাম হৈছে আইৰ হাতৰ জুতি তেওঁলোকৰ স্পেচিয়েল ডিশেছ কিছুমান আছে আইৰ হাতৰ স্পেচিয়েল থালি swordfish খাৰ etc
আৰু তেওঁলোকে ফ্ৰী হোম ডেলিভাৰীও দিব যদি আমি তেওঁলোকৰ পৰা অৰ্ডাৰ কৰোঁ কিমান ভাল লাগে ন এনেকুৱা হ'লে ভাল ভাল খোৱা খাদ্য যদি আমি উৎকৃষ্ট মানদণ্ডৰ খাদ্য যদি পাওঁ তাতে হৈছে অসমীয়া নিভাজ আমাৰ সংস্কৃতিৰ লগত জড়িত খাদ্য হয়নে এইখিনি তোমালোকে এনেকৈ লিখি ল'ব পাৰা যিখিনি কথা ইয়াতে স্ক্ৰীনখনত দেখা আছে তোমালোকে লিখি ল'ব পাৰা আৰু তোমালোকে এইখিনি লিখি লৈ ভালকৈ পঢ়িব লাগিব মই সুধিম কিন্তু এইবোৰ কথা পিছত আকৌ তাৰ পিছত আছে নেক্সট এক্টিভিটি এয়া নেক্সট এক্টিভিটি কি হয় নেক্সট এক্টিভিটি হৈছে find words ending with ly from the word given below ইয়াতে কৈছে যে find words find মানে বিচৰা words শব্দবোৰ বিচৰা ending with ly দেখিছানে ly এই ly l আৰু y and সেই হয় যিবোৰ শব্দবোৰ বিচৰা যিবোৰ শব্দ ly ৰে শেষ হয় from the word grid below এই যে word gridটো দেখিছানে কি ধুনীয়া এই word gridটো যে দিয়া আছে ইয়াৰ পৰা তোমালোকক ly শেষত ly থকা শব্দবোৰ বিচাৰি উলিয়াব দিছে এইটো এটা তোমাৰ গেম বুলিও ধৰি ল'ব পাৰা কাৰণ এটা তোমাৰ বহুত মজাকে লিখা আছে হয়নে So, এই word grid বিলাক তোমালোকৰ ঘৰত you can play with your friends, with your siblings, with your parents, হয়নে? এইবোৰ ধুনীয়া ধুনীয়া puzzle গেমো হৈ যায় word grid বোৰ। আৰু ইয়াৰ পৰা তোমালোকৰ উপকাৰিতা কি হয় যে তোমালোকে নতুন নতুন শব্দ কিছুমান শিকিব পাৰা ইংৰাজী শব্দ আৰু শব্দবোৰ যেতিয়া তোমালোকে carefully concentrately চাবা যে কিনো শব্দ আছে word gridৰ ভিতৰত তেতিয়া তোমালোকৰ interest levelটো আৰু বেছি increase হয় and that will be a good sign for you in your future so ইয়াতে আমি চাওঁ মই দি দিছো answerত কি লিখা আছে চোৱা ভালদৰে চোৱা look at carefully ইয়াতে এটা প্ৰথম শব্দ এইটো লিখা আছে চোৱা S O F T L Y softly softly বুলি লিখা আছে এই দেখিছানে ly এই ly পাই গলো আমি এটা শব্দ softly বুলি তাৰ পিছত আছে আৰু এটা শব্দ এইটো চোৱা q u i e t l y quietly এইটো এটা শব্দ পালা হয়নে তাৰ পিছত তোমালোকে পালা L O U D L Y loudly দেখিছানে গোটেইবিলাকতে ly আছে চাই যোৱা আৰু শব্দ পাবা দেই এইটো এটা পোৱা S L O W L Y slowly আহি গল ly magic এইবিলাক হৈছে magic word হয়নে slowly ly টো পাই গলা লাষ্ট আৰু এটা আমি পাম দেই word gridৰ ভিতৰত এইটো চোৱাচোন কি হয় H A double P I L Y happily আকৌ magical letter ly পাই গলো so আমি কেইটা পালো ইয়াত আমি পাইছো softly S O F T L Y softly তাৰ পিছত পাইছো Q U I E T L Y quietly এইবোৰ সব ম্যাজিক্যাল জাদু ly হয়নে তাৰ পিছত পাইছো L O U D L Y loudly তাৰ পিছত পাইছো S L O W L Y তোমালোকে সার্কেল কৰি গৈছানে লিখি গৈছানে শব্দবোৰ লিখি যাবা লাষ্ট পাইছো আমি H A double P I
L Y happily কেটা পালো 1 2 3 4 5 হয়নে আমি পাঁচটা শব্দ পালো এই ওয়ার্ড গ্ৰিডৰ পৰা ম্যাজিক হয়নে আৰু ভালো লাগে ইন্টাৰেস্টিং হয় এনেকে যেতিয়া তোমালোকে ফাইন ওয়ার্ডস তেতিয়া শব্দবোৰ বিচাৰিবা এন্ডিং উইথ ly য'ত ly থাকে লাষ্টত এই ly য'ত থাকে সেইবোৰ শব্দ বিচাৰিব লাগে ক'ৰ পৰা ফ্ৰম দ্য ওয়ার্ড গ্ৰিড এইবোৰ এনেকুৱাকে তোমালোকৰ স্মৃতি শক্তিটো বঢ়াব আৰু নতুন নতুন ইংলিছ ওয়ার্ড শিকিব পাৰিবা মই এটা তোমালোকৰ কাৰণে লিখি দি আছো তোমালোকে লিখি লবা চোৱাচোন মই কি লিখো মই এটা নিজাকে ওয়ার্ড গ্রিড বনাম তোমালোকে চাই যাবা কিনো ওয়ার্ড গ্রিড বনালো ঠিক আছে ইয়াতে মই এই ডাঙৰ যে বক্সটোৰ ভিতৰত মই পাৰ্ট কৰিম এইটো কেনেকুৱাকে চোৱা 1 2 3 4 5 কেইটা পালো আমি 1 2 3 4 5 6 এতিয়া আকৌ আমি এনেকে দীঘলকেও আমি কৰো 1 2 3 4 5 6 7 8 9 so আমি total 54 টা বক্স আছে তো 54 লেটাৰ হ'ব লাগিব হয়নে 54 লেটাৰ আমি ওয়ার্ড গ্রিডৰ ভিতৰত থাকিম তাৰে পৰা তুমি ফাইন ওয়ার্ডস এন্ডিং উইথ ly লাষ্টত থকা সেই শব্দকেইটা বিচাৰি উলিয়াব লাগিব ম্যাজিক্যাল ওয়ার্ড গ্রিড ভালকৈ চাই যোৱা মই কিন্তু সুধিম তোমালোকক চোৱা মই কিনো লেটাৰ লিখি যাইছো তোমালোকে চোৱা প্ৰথম লিখিলো a N T P Q T L R N এতিয়া এইফালে লিখিছো S Q W T F তাৰপিছত লিখিছো O W K R E L Y P তাৰপিছত লিখিছো E Y P Y এফাটো P আছে তলত আৰু লিখিব লাগিব S S E N এইবোৰ কিন্তু ম্যাজিক্যাল ওয়ার্ড গ্রিড হয় দেই A P E C F L K L E O L E R আকৌ লিখিব লাগিব L V Y A আকৌ Y E E R again Y L Y L গোটেই 54 টা ওয়ার্ড গ্রিড আছে 54 এই ওয়ার্ড গ্রিডৰ ভিতৰত 54 টা লেটাৰস আছে now what you have to do you have to find the words from the word grid ending with ly magical ly নহয়নে চোৱাচোন এতিয়া আমি মই কেনেকে বিচাৰো ধ্যান দি চাই যোৱা সবে প্ৰথম আমি পাই গৈছো এইয়া চোৱা পাই গলো S A চোৱা S A F E L Y safely পাই গলো আৰু এটা পাই গলো চোৱা এইটো কি পালো এইটো
L-O-V-E-L-Y. Lovely. আৰু এটা পাই গলো মই সাৰ্কেল কৰি দিছো তোমালোকৰ যাতে বুজি পোৱা ভালদৰে W-E-E-K-L-Y weekly আৰু এটা আমি পাই গৈছো লাষ্ট ধ্যান দি চোৱা কি লিখিছো মই C-L-E-A-R-L-Y clearly so আমি কেইটা word পালো 1 2 3 4 আমি total এই 54 যে letters পৰা 54 letters পৰা আমি কেইটা word পালো 4 words পালো হয়নে এইটো হৈছে এটা word grid এই word grid এইটো এটা magical তোমালোকে খেলিবা কিন্তু আৰু মোক কবা কেনুকা পালা so এই word grid পৰা তোমালোকে 54 letters পৰা তোমালোকে চাৰিটা words পালা যিবোৰ ending with ly এই magical ly কেটা পালা safely তাৰ পিছত পালা lovely তাৰ পিছত পালা weekly আৰু last পালা কি clearly এই যে word gridৰ ভিতৰত আছে safely lovely weekly clearly মই দি দিছো তোমালোকে লিখি লব পাৰা আৰু তোমালোকে তোমালোকৰ ফ্ৰেণ্ডছৰ লগত সিবলিংছৰ লগত ভাইটি ভন্টিহঁতৰ লগত খেলিব পাৰা আৰু খুব সুন্দৰকে টাইমটো স্পেন্ড হ'ব কাৰণ মই ষ্টাৰ্টিংতে আজি কি কৈছিলো যে টাইমবোৰ ভালদৰে ভাগ কৰি লবা আৰু ভাল ভাল এক্টিভিটিজবোৰ কৰিবা lots of good activities বহুত ভাল ভাল এক্টিভিটিজ আছে তাৰে ভিতৰত এইটো এটা খুব সুন্দৰ এক্টিভিটিজ কৰিবলৈ চেষ্টা কৰিবা আৰু মোক কবা যে কেনেকুৱা পালা তেতিয়া কি হ'ব ধুনিয়া ধুনিয়া words বিলাক শিকিব পাৰিবা ভাল লগা মজা words বিলাক আৰু মই সেইটো কাৰণে তোমালোকক এটা হোমৱৰ্ক দিছো যে তোমালোকে এই ly থকা কেইটামান শব্দ লিখি দিবা কি কি শব্দ পালা বেছি নালাগে কমসে কম যদি 3টা মান পোৱা বা 5টা মান পোৱা এই ly শব্দটো থাকিব লাগিব এই ly শব্দটো থকা তোমালোকে 3টা word যদি পোৱা ধুনিয়াকে লিখিবা এইটো হৈছে তোমালোকৰ হোমৱৰ্ক আজিৰ হোমৱৰ্ক হয়নে আজিৰ হোমৱৰ্ক দিছো যে ly শব্দ থকা 3টা মোক লিখি দেখুৱাব লাগিব মই কিন্তু সুধিম নেক্সট ক্লাছত কেনেকুৱা পালা ঠিক আছে আজিলৈ আমি এই এক্টিভিটিজ এইখিনিলৈ আমি কৰিলো কাইলৈতো আমি আকৌ লগ পামেই কাইলৈ তোমালোকে এইখিনি কমপ্লিট কৰি থবা মই কিন্তু কালি আকৌ সুধিম দেই কি পঢ়িলো কালি আৰু মজা মজা কিছুমান এক্টিভিটিজ কৰিম কাইলৈ তোমালোকে খুব ভালদৰে প্ৰিপেয়াৰ হৈ থাকিবা আজিখিনি ভালদৰে পঢ়া আৰু ভালদৰে থকা stay healthy stay safely bye bye